বন্ধুসকল পাঞ্জাব আৰু সিন্ধ বেংকত LBO পোষ্টৰ কাৰণে নতুনকৈ ৰিকুৱাৰমেণ্ট ওলাইছে য'ত নেকি টোটেল আপোনালোকৰ 1000টা পোষ্ট আছে আৰু আপোনালোকৰ ক্লোজিং ডেট মানে 20 এপ্ৰিললৈ হয় আৰু আপোনালোকৰ ফিজ 1000 টকা হয় পে স্কেল আপোনালোকৰ 48,480 ৰুপিছৰ পৰা 85,920 ৰুপিছ হ'ব পোষ্ট নেম আপোনালোকৰ LBO মানে লোকেল বেংক অফিচাৰ চেল আপোনালোকৰ স্কেল 1 কাৰণে হয় আৰু আপোনালোকৰ অসমৰ কাৰণে টোটেল 50টা পোষ্ট আছে SC কাৰণে 7টা আছে ST কাৰণে 3টা আছে OBC কাৰণে 13টা আছে আৰু EWS কাৰণে 5টা আছে আনৰিজাৰ্ভৰ কাৰণে 12টা আছে আৰু মেন্ডেটৰী আপোনালোকে আছামিজ বড়ো আৰু গাৰো জানা হ'ব লাগিব বাকি অৰুণাচল প্ৰদেশত আৰু নাগালেণ্ডত টোটেল আপোনালোকৰ 70টা পোষ্ট আছে মানে নৰ্থ ইষ্টত আৰু ইংলিছ আৰু ইংলিছ জানা হ'ব লাগিব কম্পালসৰি হয় টোটেল অৰুণাচল প্ৰদেশত 15টা আছে আৰু নাগালেণ্ডত 5টা পোষ্ট আছে এজন কেণ্ডিডেট এখন ষ্টেটৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু লোকেল লেংগুৱেজ প্ৰফিচিয়েন্সি মানে লোকেল লেংগুৱেজ জানা হ'ব লাগিব পে স্কেল 48,000 পৰা ষ্টাৰ্ট হয় আপোনালোকে 85,000 লৈ পাব আৰু জয়নিংত আপোনাৰ 3টা ইনক্ৰিমেন্ট দিয়া যাব টোটেল মানে আগতে আপুনি 3টা ইনক্ৰিমেন্ট পাব আপোনালোকৰ আদাৰ এলাউন্স থাকিব যেনেকৈ DA HR CCA আৰু মেডিকেল এইবিলাক বেনিফিটছ থাকিব আৰু প্ৰভিজন পিৰিয়ড আপোনাৰ 6 মান্থ হ'ব মানে 6 মান্থ আপোনালোকৰ ট্ৰেইনিং হ'ব আৰু সাৰ্ভিস বন আপোনালোকৰ 3 বছৰৰ কাৰণে হ'ব মানে আপুনি 3 বছৰ চাকৰি কৰিব লাগিব যদি এৰিম বুলি হয় তাৰ পিছত এৰিব পাৰিব কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব আৰু মিনিমাম আপোনালোকৰ 18 মাহ এক্সপিৰিয়েন্স থাকিব লাগিব শিডিউল কমাৰ্চিয়েল বেংক নাইবা ৰিজনেল ৰুৰেল বেংকত আপোনালোকৰ মই এজ লিমিটৰ কথা কৈছে মিনিমাম 20 বছৰ হ'ব লাগিব মেক্সিমাম আপোনালোকৰ 30 বছৰ হ'ব লাগিব আপোনালোকৰ বয়স মাৰ্চ 1 ৰ পৰা 2026 হিচাপ কৰা যাব এজ ৰিলেকশ্যন আপোনালোকৰ ST কাৰণে 5 বছৰ পাব OBC কাৰণে আপোনালোকে 3 বছৰ পাব আৰু আপোনালোকৰ PW কাৰণে 10 বছৰ পাব এক্স সাৰ্ভিসমেনৰ কাৰণে আপোনালোকে 5 বছৰ পাব 1948 ৰিয়ত এফেক্টেড যদি হয় তেতিয়া 5 বছৰ পাব আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিছৰ কথা কৈছো যোনবিলাকে নেকি আপোনালোকৰ OBC পৰা হয় তেনেকৈ 850 ৰুপিছ টেক্স আৰু চাৰ্জ দিব লাগিব আৰু SC ST PW কাৰণে 100 ৰুপিছ দিব লাগিব টেক্স আৰু চাৰ্জ দিব লাগিব আপোনালোকৰ এপ্লিকেশ্যন মোড অনলাইন হ'ব আৰু ফিজটো আপোনালোকৰ নন ৰিফাণ্ডেবল হয় মই আপোনাৰ সিলেকশ্যনৰ প্ৰচেছৰ কথা কৈছো সিলেকশ্যন প্ৰচেছ আপোনালোকৰ প্ৰথমে ৰিটেন টেষ্ট হ'ব মানে অনলাইন ৰিটেন টেষ্ট হ'ব আৰু স্ক্ৰিনিং হ'ব শৰ্ট লিষ্ট হ'ব তাৰপিছত পাৰ্সোনাল ইন্টাৰভিউ হ'ব তাৰপিছত লেংগুৱেজ প্ৰফিচিয়েন্সি টেষ্ট হ'ব আৰু মেইন লিষ্ট আপোনালোকৰ মেৰিট লিষ্ট আপোনালোকৰ 70% আপোনালোকৰ ৰিটেন টেষ্টৰ পৰা আহিব আৰু 30% আপোনালোকৰ ইন্টাৰভিউৰ পৰা আহিব আপোনালোক মই এক্সাম পেটাৰ্ণৰ কথা কৈ দিছোঁ ইংলিছ সেশনত আপোনালোকৰ 30টা কোৱেশ্চন আহিব মাৰ্ক 30টা থাকিব আৰু ডিউৰেশ্যন 30 মিনিট হ'ব বেংকিং নলেজৰ আপোনাৰ 40টা কোৱেশ্চন থাকিব 40 মাৰ্ক হ'ব আৰু 40 মিনিট দিব বেংকিং মানে জেনেৰেল এৱাৰনেছ আৰু ইকনমিক্সৰ কাৰণে 30টা কোৱেশ্চন থাকিব 30 মাৰ্কৰ থাকিব 30 মিনিট দিব কম্পিউটাৰ এপ্টিটিউডৰ কাৰণে 20টা কোৱেশ্চন থাকিব 20 মাৰ্ক হ'ব আৰু 20 মিনিট দিব টোটেল আপোনালোকৰ 120 কোৱেশ্চন হ'ব আৰু 120 মাৰ্ক হ'ব আৰু 120 মিনিটৰ কাৰণে দিব মিনিমাম কোৱালিফাইং মাৰ্ক আপোনালোকৰ 40% হ'ব পাৰ সেকশন আৰু ৰিজাৰ্ভেশ্যনৰ কাৰণে আপোনালোকৰ 30% হ'ব পাৰ সেকশন আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ 31 মাৰ্চৰ পৰা হৈছে লাষ্ট ডেট আপোনালোকৰ 20 এপ্ৰিল হয়